যৌন মিলন কৰাৰ সময়ত আপুনিও এইটো ভুল কৰে নেকি? যদি কৰে তেতিয়াহ'লে আজিৰ পৰা নকৰিব, কাৰণ এইটো ভুল কৰিলে আপোনাৰ জীৱনত বহুত ডাঙৰ সমস্যা হ'ব পাৰে, আপোনাৰ মৃত্যুলৈকে হ'ব পাৰে। কোনটো ভুল আৰু কোনটো ভুল আজিৰ সমাজত আমাৰ মানুহে কৰি থাকে, আজিৰ ভিডিঅ'টোত এই বিষয়ে বিস্তাৰিত কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। আৰু এটা কথা কৈ দিওঁ, যদি আপুনি মোৰ লগত পাৰ্চনেলি কথা পাতিব বিচাৰে তেতিয়াহ'লে ইয়াত ফ্লেছ কৰা হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰি পাতিব পাৰিব, কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব। ইয়াত কনচালটেশ্যন ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক, বিষয়টো হ'ল যে আপুনি কোনকেইটা ভুল নকৰিব। এতিয়া আজিকালিৰ পুৰুষ যিসকল আছে বা যিসকল ল'ৰা আছে, সেইসকলে বহুতো ধৰণৰ জেগাত যৌন মিলন কৰি থাকে। যেনেকৈ কিছুমানে পইচা দি কৰে, কিছুমানে বেলেগ বেলেগ জেগাত কৰে। আৰু গুৱাহাটী এতিয়া সেইটোৰ এটা কমন ফেক্টৰ হৈ পৰিছে গুৱাহাটীৰ নাইট লাইফ। গুৱাহাটীৰ নাইট লাইফত আমাৰ অসমত তেনেকুৱা কাম চলিয়েই থাকে, আমি দেখা পাওঁ। আৰু সেইটো হোৱা ভাল, তেনেকুৱা জেগা থাকিলে, তেনেকুৱা কাম কৰিলে আমাৰ সমাজৰ পৰা ক্ৰাইম, যিটো দৰ্শন ক্ৰাইম হয়, সেইটো কমি থাকিব। তাত প্ৰায় সংখ্যক পুৰুষ থাকে যিসকল বিয়া পতা, আৰু প্ৰায় সংখ্যক পুৰুষ যায় যিসকল ল'ৰা এতিয়ালৈকে বিয়া পতা নাই। এতিয়া তাতে গৈ যদি আপুনি মিলন কৰিব পাৰে, আপোনাৰ বডিৰ ফিজিকেল নিড আপুনি পূৰণ কৰিব লাগে। কিন্তু সেই মিলন কৰাৰ সময়ত এটা ভুল কেতিয়াও নকৰিব, কাৰণ এই ভুলটো কৰিলে আপোনাৰ মৃত্যু হ'ব পাৰে। সেই ভুলটো হ'ল আপুনি কেতিয়াও উইদাউট প্ৰটেকশ্যন যৌন মিলন নকৰিব, কাৰণ আমাৰ দেখা মতে বহুতো মানুহৰ তেনেকুৱা মৃত্যু হৈছে। কিয় হয় তাৰ কাৰণটো হ'ল, চাওক, বিভিন্ন মানুহে বিভিন্ন মানুহৰ লগত মিলন কৰে। এনেকুৱা নহয় যে এজন মানুহৰ এজনেই পাৰ্টনাৰ, ইয়াত মাল্টিপুল পাৰ্টনাৰ থাকে। মাল্টিপুল পাৰ্টনাৰ থাকিলে বিভিন্ন মানুহৰ দেহত বিভিন্ন ইনফেকশ্যন থাকিব পাৰে। আৰু বেচিকেলি যিবোৰ ক্ৰনিক ইনফেকশ্যন, আমি চবতকৈ ডেঞ্জাৰ ইনফেকশ্যনৰ কথা যদি কওঁ তেতিয়াহ'লে HIV। আমি জানো যে HIV ইনফেকশ্যন এইটো এটা ডেঞ্জাৰ ইনফেকশ্যন। ইয়াৰ কাৰণে কোনো ধৰণৰ ভেকচিন এতিয়ালৈকে এভেইলেবল নাই। আৰু HIV ইনফেকশ্যনৰ দ্বাৰা ইনফেক্টেড হ'লে আপোনাৰ এইডছ হ'ব পাৰে, আৰু যিটো এটা লাইফ থ্ৰেটনিং কণ্ডিশ্যন, অৰ্থাৎ যিটো বেমাৰৰ পৰা আপোনাৰ মৃত্যু হ'ব পাৰে। আৰু এই বেমাৰটো বিয়পোৱাৰ প্ৰধান দুটা কাৰণ, এটা হ'ল যিসকল ড্ৰাগ এডিক্টেড, যিসকলে বেচিকেলি এজন ইনফেক্টেড মানুহৰ ব্লাডৰ লগত আন এটা ইনফেক্টেড মানুহৰ ব্লাড আহে, তেতিয়া হয়। এইটো বেচিকেলি চিৰিঞ্জ, নিডিল এইবোৰ যিসকলে এক্সচেঞ্জ কৰে, যিসকলে ড্ৰাগছ লয় আৰু চিৰিঞ্জ এক্সচেঞ্জ কৰে, সেইসকলৰ হ'ব পাৰে। আৰু আন এটা প্ৰধান কাৰক হ'ল যিটো হ'ল আনপ্ৰটেক্টেড যৌন মিলন, য'ত আপোনাৰ মিউকোছা, যৌনৰ মিউকোছা আন এজন ইনফেক্টেড মানুহৰ যৌনৰ মিউকোছাৰ লগত যদি লগ লাগে বা তাৰ লগত টাচ হয়, তেনে ক্ষেত্ৰত মহিলাসকলৰ যৌনৰ যিটো ফ্লুইড থাকে, সেই ফ্লুইডটো পুৰুষসকলৰ যৌনাংগৰ ভিতৰত প্ৰৱেশ কৰে। পুৰুষৰ যৌনাংগৰ পৰা ওলোৱা ফ্লুইড মহিলাৰ যৌনাংগত প্ৰৱেশ কৰে। তেতিয়া যদি মহিলাগৰাকীৰ দেহত ইনফেকশ্যন থাকে, পুৰুষৰ দেহত যাব পাৰে। পুৰুষৰ দেহত ইনফেকশ্যন থাকিলে মহিলাৰ দেহত যাব পাৰে। সেইকাৰণে এই বস্তুটোৰ পৰা বাচি থাকিব। যদি আপোনাৰ নিজৰ ৱাইফৰ বাহিৰে বেলেগ কাৰোবাৰ লগত যৌন মিলন কৰি আছে, তেনেহ'লে সদায় প্ৰটেকশ্যন লগাই যৌন মিলন কৰিব, নহ'লে সমস্যাত পৰিব। আপোনাৰ এইটো যিটো ভুল, এই ভুলটো কেতিয়াও নকৰিব, কাৰণ এইটো ভুল কৰিলে আপুনি ইনফেক্টেড হ'লে পিছত আপোনাৰ ৱাইফো ইনফেক্টেড হ'ব আপোনাৰ পৰা। গতিকে এই ভুলটো আপোনালোকে কেতিয়াও নকৰিব, আৰু এইটোৰ পৰা বাচি থাকিব। ছেফ ইজ এভৰিথিং। আপোনাৰ লাইফ হেল্ডি থাকিলে সকলো বস্তু আপোনাৰ ভাল লাগিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এইটো চেনেলত এনেকুৱা নজনা কথাবোৰ জানিব পাৰিব, শিকিব পাৰিব, আৰু আপোনালোকে আমাৰ লগত থাকিব পাৰিব। আৰু যদি আপুনি আমাৰ লগত কথা পাতিব পাৰে, কোনো সমস্যাত ভুগি আছে বা যিকোনো বেমাৰ আছে, তেনেহ'লে আপুনি আমাক হোৱাটছআপ কৰি কথা পাতিব পাৰিব। তাত কনচালটেশ্যন ফিজ পে' কৰি কথা পাতিব লাগিব। আৰু যদি আপোনাৰ কোনো বস্তুৰ ওপৰত ডিটেইলছত কথা জানিব লাগে, কমেণ্ট বক্স খোলা আছে।